হিমন্ত চৰকাৰে টাৰ্গেট কৰি লৈছে মুছলমানক, গুলীয়াই হত্যা কৰি আছে মুছলমানক। উচ্ছেদৰ নামতো মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে। সোণাপুৰৰ কচুতলী উচ্ছেদ অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। মুছলমান পৰিয়ালক বিচাৰি বিচাৰি উচ্ছেদ চলাইছে চৰকাৰে। উচ্ছেদিতসকলৰ মৌলিক অধিকাৰ নাই নেকি? এয়া কল্যাণকামী ৰাষ্ট্ৰ কেনে চৰিত্ৰ? ভূমিহীন লোকক যদি ভূমি দিব নোৱাৰে তেন্তে গুলী কৰি সকলোকে মাৰি পেলাওক। সংবাদমেল পাতি হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আমছু সভাপতি টাইছন হুছেইন। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত অসম আৰক্ষীয়ে তথা অসম চৰকাৰে উচ্ছেদৰ নামত যি দুজনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিলে আৰু ৩০ জনতকৈ অধিকক যি গুলীবিদ্ধ কৰিলে, এই ঘটনাক আমি ABMC ইতিমধ্যে গৰিহণা জনাইছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। আচলতে চৰকাৰখনে উক্ত ঘটনাত যিসকল ব্যক্তি নিহত হৈছে বা যিসকল মানুহক তাত উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদিত ব্যক্তিসকলক বেদখলকাৰী বুলি আখ্যা দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও উক্ত যিখিনি মানুহক উচ্ছেদ কৰা হৈছে, সেই উচ্ছেদিত মানুহখিনি মৰিগাঁও আৰু দৰং জিলাৰ প্ৰকৃত বাসিন্দা বুলি উল্লেখ কৰিছে। আচলতে আমি এই কথাখিনি বাৰম্বাৰ দীঘলীয়া সময় ধৰি কৈ আহিছো যে অসমত গৰাখহনীয়া পীড়িত এনেকুৱা লাখ লাখ পৰিয়ালে এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লগা হৈছে। 2007 চনৰ পৰা 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়াত যোৱা গৈছে। এই গৰাখহনীয়াত আজি যুগ যুগ ধৰি বিভিন্ন মানুহে নিজৰ ভেটি মাটি হেৰুৱাই এনেকৈ অঘৰী জীৱন যাপন কৰি আহিব লাগে। আজি ভাৰতৰ সংবিধানে ভূমিৰ অধিকাৰ, বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। এণ্ড দ্য ষ্টেট ইজ ডিউটি বাউণ্ড, গভৰ্ণমেণ্ট হ'ল ডিউটি বাউণ্ড টু প্ৰভাইড শ্বেল্টাৰ এণ্ড লেণ্ড টু এভৰি লেণ্ডলেছ এণ্ড চেণ্টাৰলেছ ফেমিলি অফ দ্য কাণ্ট্ৰি। কিন্তু চৰকাৰে কি কৰিছে আজিৰ তাৰিখত? 2016 চনত অসমত বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পিছৰে পৰা অসমত বাছি বাছি একমাত্ৰ মুছলমান পৰিয়ালসমূহকে বেছিভাগ সময়ত উচ্ছেদ কৰি থকা হৈছে। আৰু এই উচ্ছেদৰ সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে, যি ঘটনাত অসম চৰকাৰে বাৰম্বাৰ মুছলমান ব্যক্তিক গুলীয়াই হত্যা কৰিছে। আজি কাজিৰঙাৰ পৰা আৰম্ভ কৰি সোণাপুৰৰ কচুতলীলৈকে এই দীঘলীয়া ঘটনাৰাণীত আমি দেখিবলৈ পাইছো যে ধাৰাবাহিকভাৱে সংখ্যালঘু মুছলমান যিসকল ব্যক্তি আজি যুগ যুগ ধৰি গৰাখহনীয়া পীড়িত আহিছিল, যিখিনি পৰিয়ালক চৰকাৰৰ দায়িত্ব আছিল যে সেই পৰিয়ালসমূহক ভূমি দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেই পৰিয়ালসমূহক ভূমি প্ৰদান কৰি সংস্থাপন কৰাৰ সলনি তেওঁলোকৰ বুকুত চৰকাৰী গুলী ভৰাই দিয়া হৈছে। এক এনেকুৱা গণতন্ত্ৰ, এক এনেকুৱা কল্যাণকামী দেশৰ চৰিত্ৰ, কল্যাণকামী দেশৰ চৰিত্ৰ সম্পূৰ্ণভাৱে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে ভুলুণ্ঠিত কৰিছে। আজি আপোনালোকক আমি অৱগত কৰিব বিচাৰিছো, আজি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে উক্ত উচ্ছেদিত ব্যক্তিসমূহৰ ঘৰ মৰিগাঁও আৰু দৰং জিলা। আমি বাদ দিছো, মৰিগাঁও দৰং জিলাৰ কথা বাদ দিছো, আমি ভাৰতীয় নে বাংলাদেশী বাদ দিছো, ইণ্ডোনেছিয়া নে পাকিস্তানৰ নাগৰিক বাদ দিছো। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছো, যিসমূহ ব্যক্তিক গুলীয়াই হত্যা কৰা হ'ল, যিসমূহ ব্যক্তিৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, সেইখিনি মানুহ হয়নে নহয়? যদি মানুহ হয় তেনেহলে ভাৰতৰ সংবিধানে এজন মানুহৰ বাবে নিশ্চিত কৰা মানৱ অধিকাৰৰ পৰিসীমাৰ ভিতৰ পৰা সেই মানুহখিনি কিয় ঠেলি পঠিওৱা হ'ল, কিয় সেই মানুহখিনিৰ মানৱ অধিকাৰ লংঘন কৰা হ'ল, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি সততে চৰকাৰখনে দম্ভালি মাৰিছে, যে একটা শক্তিশালী গৃহ বিভাগ আছে, শক্তিশালী আৰক্ষী বাহিনী আছে, তেনেহলে 200টা পৰিয়ালক কিয় অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন গৃহ বিভাগে ৰক্তপাতজনিত ঘটনা নোহোৱাকৈ কিয় উচ্ছেদ কৰিব নোৱাৰিলে, সেই প্ৰশ্ন আমি অসম চৰকাৰৰ সন্মুখত উত্থাপন কৰিছো। আজি 150টা পৰিয়ালক উচ্ছেদ কৰিবলৈ 200 বিঘা মাটি খালী কৰিবলৈ কি 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি এখন চৰকাৰে? আমি ABMC প্ৰশ্ন কৰিছো। আজি যেতিয়া গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাত নিশ্চয় আপোনালোক আটাইয়ে জানে যে তাত হায়দৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক নিহত হৈছে, 30 জনতকৈ অধিক গুলীবিদ্ধ হৈছে। আনকি উক্ত ঘটনাৰ ভিডিঅ' আমি পাইছো, সমগ্ৰ কথাৰ খবৰ আমালৈ আহিছে যে উক্ত ঘটনাত 9ম শ্ৰেণী 8ম শ্ৰেণীৰ ছাত্ৰও গুলীবিদ্ধ হৈছে। আনকি দিনতে সংঘটিত হোৱা ঘটনাত যিসকল ব্যক্তি গুলীবিদ্ধ হৈ আছিল, সেই গুলীবিদ্ধ ব্যক্তিসকলক চিকিৎসালয় আনিবলৈও আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। খুব দেৰিকৈ তেওঁলোকে চিকিৎসালয় আহি উপস্থিত হৈছিল। কেনেকুৱা ধৰণৰ গণতন্ত্ৰ? আজি এনেকুৱা ধৰণেৰে অসমত কিয় মানৱ অধিকাৰ লংঘন কৰা হৈছে, এই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছো, আজি আমি দাবী উত্থাপন কৰিছো
যে যোৱাকালি সোণাপুৰৰ কচুতলিত যি গুলীচালনাৰ ঘটনা অসম চৰকাৰে উচ্ছেদৰ নামত সংগঠিত কৰিলে, এই ঘটনাত আৰক্ষীয়ে যিখিনি আইনৰ ডিউ প্ৰচেছ ফ'ল' কৰিব লাগে এটা ঘটনাত গুলীচালনা কৰিবলৈ, সেইখিনি গুলীচালনা সেই ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল। আজি বাৰম্বাৰ ধাৰাবাহিকভাৱে একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে এইখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ ভূমিহীন থলুৱা মুছলমানসকলক আজি ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে। ধাৰাবাহিকভাৱে উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীচালনাৰ দ্বাৰা বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে, বিভিন্নজন ব্যক্তি আহত হৈছে, বিভিন্নজন ব্যক্তি নিহত হৈছে। আমি ABMCয়ে সামগ্ৰিকভাৱে উক্ত ঘটনাত এক জুডিচিয়াৰী এনকুৱাৰী দাবী কৰিছোঁ, এটা জুডিচিয়াৰী এনকুৱাৰী দাবী উত্থাপন কৰিছোঁ। আৰু সোণাপুৰৰ কচুতলিত আৰক্ষীয়ে উচ্ছেদৰ নামত যিখিনি গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে, উক্ত ঘটনাৰ বিৰুদ্ধে অহাকালিৰ দিনটোত BTRত ABMCয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু অহা 14 নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীৰ মাজমজিয়াত ABMCয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিমানজন নিহত হৈছে আৰু কিমান আহত হৈছে? চাওক, কথাখিনি স্পষ্ট হৈ পৰিছে যে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে যে হাইদৰ আলী আৰু জুবেৰ আলী নামৰ দুজন যুৱক উক্ত গুলীচালনাৰ ঘটনাত নিহত হৈছে আৰু 30 জনতকৈ অধিক ব্যক্তি উক্ত ঘটনাত আহত হৈছে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহুকেইজন গুলীবিদ্ধ যুৱকে ব্যক্তিয়ে আজিৰ তাৰিখত সংকটজনক অৱস্থাত তেখেতসকলে চিকিৎসাধীন হৈ আছে। আমি আৰু স্পষ্টভাৱে ABMCয়ে এই প্ৰশ্ন উত্থাপন কৰিছোঁ, অনলি বিকজ অফ মুছলিম আইডেণ্টিটি এনেকৈ সোণাপুৰত মুছলমান পৰিয়ালসমূহক উচ্ছেদৰ নামত এনেকৈ অত্যাচাৰ কৰা হ'ল। আৰু অত্যাচাৰৰ শেষ বিন্দু অতিক্ৰম কৰি এইখন চৰকাৰে গুলীয়াই হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এই সম্পূৰ্ণভাৱে অন্যায় ঘটনা। আৰু এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যিখন চৰকাৰক ভাৰতৰ সংবিধানে দেশৰ প্ৰত্যেকজন নাগৰিকৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দায়িত্ব দিছে, সেইখন চৰকাৰে অসমৰ বিশেষকৈ মুছলমান জনসাধাৰণৰ সামগ্ৰিকভাৱে মৌলিক অধিকাৰ কাঢ়ি আনি ভূলুণ্ঠিত কৰি সংবিধানখন ভূলুণ্ঠিত কৰিছে, অসমৰ সংখ্যালঘু জনগণক মৌলিক অধিকাৰৰ পৰিসীমাৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াইছে। এগৰাকী ৰাজহ বিষয়াৰ লগতে কেইবাগৰাকীও আৰক্ষী আহত হ'ব। নিশ্চিতভাৱে আমি ইতিমধ্যে কৈছোঁ যে তাত অসম আৰক্ষী বা অসম চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাটো ইমান দুৰ্বল নেকি যে 200টা পৰিয়ালক উচ্ছেদ কৰিবলৈ তেওঁলোকে ৰক্তপাতৰ ঘটনা সংঘটিত কৰিলে। কিয় সংঘাতৰ ঘটনা সংঘটিত হ'ল? আজি যদি তেওঁলোক প্ৰকৃত ভাৰতীয় মানুহ, তেওঁলোক যদি সঁচাকৈ গৰাখহনীয়া পীড়িত মানুহ, এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে এটা সাৰ্ভে হ'ব লাগে, চৰ অঞ্চলত কিমানসমূহ মানুহ আজি বিভিন্ন সময়ত ভূমিপট্টা নোহোৱাকৈ বসবাস কৰি আছে, কিমান মানুহৰ মাটি গৰাখহনীয়াত যা গৈছে, সেই গৰাখহনীয়াত যা যোৱা পৰিয়ালসমূহে অসমৰ ক'ত ক'ত এনেকৈ অঘৰী জীৱন যাপন কৰি আছে, সেই মানুহখিনিক চৰকাৰে সংস্থাপন নিদিব। তেওঁলোকে বাৰিষা প্ৰতি বছৰে বাৰিষাত তেওঁলোকৰ খেতি মাটি বানপানীয়ে লৈ যাব, গৰাখহনীয়াত ভাঙি যাব। আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰত কেতিয়াবা উজাই গৈ কেতিয়াবা ভটিয়া গৈ বিভিন্ন মাটিত তেওঁলোকে বসবাস কৰিব, তাৰ পৰা গুলীয়াই খেদি পঠিয়াব, আৰু এক ঠাইত গৈ বসবাস কৰিব, তাৰ পৰা গুলীয়াই পঠিয়াই শেষ কৰিব। তাৰ মানে কি? অসমৰ যিমান সংখ্যালঘু মুছলমান পৰিয়ালে আজি গৰাখহনীয়াত যুগ যুগ ধৰি নিজৰ ভেটি মাটি হেৰুৱাই সমগ্ৰ অসমত ভূমিহীনভাৱে অঘৰী জীৱন যাপন কৰি আছে, প্ৰত্যেকটো পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুলীয়াই হত্যা কৰিব বিচাৰিছে নেকি? সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। যদি সঁচাকৈ অসমৰ সংখ্যালঘু মুছলমান যিসকল মানুহে, যি পৰিয়ালসমূহে অসমত বিগত সময়ছোৱাত গৰাখহনীয়াত ভূমি মাটি হেৰুৱাই আজি অঘৰী জীৱন যাপন কৰি আছে, সেই পৰিয়ালসমূহক যদি সঁচাকৈ এইখন চৰকাৰে এনেকৈ অত্যাচাৰ কৰিব বিচাৰিছে, তেনেহ'লে যিমান ভূমিহীন পৰিয়াল আছে সকলোকে একে শাৰীত থিয় হৈ একেবাৰতে গুলীয়াই হত্যা কৰি অসমৰ পৰা শেষ কৰি দিয়া হওক, তেওঁলোকৰ জীৱন শেষ কৰি দিয়া হওক। সেই কথাও আমি আজি ABMCয়ে উত্থাপন কৰিছোঁ। প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুছলমানৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণভাৱে ভূলুণ্ঠিত কৰা হৈছে। আজি অসমখনক মানৱ অধিকাৰ লংঘনৰ হটস্পটলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী পৃষ্ঠপোষকতাত আজি পৰিগণিত কৰিবলৈ এইখন চৰকাৰ আগবাঢ়ি গৈছে। মূলতঃ অসমখন এখন পুলিচ ষ্টেটলৈ তেখেতসকলে ৰূপান্তৰ কৰিব বিচাৰিছে, যিখন ষ্টেটত আজিৰ তাৰিখত সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে বাছি লোৱা হৈছে। কাৰণ অকল জনজাতীয় আবেষ্টনী হওক বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হওক, তাত অকল মুছলমানসকল অসুৰক্ষিত নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি সাজপাতিত চলোৱা উচ্ছেদ, ফৰেষ্টলেণ্ডত চলোৱা উচ্ছেদ, আজি
ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলোৱা উচ্ছেদ, এই ধাৰাবাহিকভাৱে যিমান উচ্ছেদৰ প্ৰক্ৰিয়া, বেআইনী উচ্ছেদৰ প্ৰক্ৰিয়া, অবৈধ উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে চলাই আহিছে, প্ৰত্যেকটো উচ্ছেদত চিলেক্টিভলি মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। কাইলৈ সমগ্ৰ বিটিআৰ প্ৰতিবাদ হ'ব আৰু অহা 14 নৱেম্বৰ তাৰিখে AVM উদ্যোগত অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত চৰকাৰীভাৱে যি এই অন্যায় চলি আছে, এই অন্যায়ৰ বিৰুদ্ধে আমি দিল্লীৰ যন্তৰ মন্ত্ৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।